শ্ৰীভূমি আৰু কাছাৰ জিলাত তিনিটাকৈ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হি অসম সাহিত্য সভাক নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এটা চন্দ্ৰকান্ত সন্দিকৈ ভৱন এটা ভৱনেই নহয়, এই ভৱনটোত যোৱা 100 বছৰ যিবিলাক সিদ্ধান্ত লৈ অনা হৈছে, এই ভৱনটোত যিবিলাক কথা পাতি অহা হৈছে, এই ভৱনটোত যিসকল ব্যক্তিয়ে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে কথা কৈ গৈছে, সেই গোটেই কথাবোৰেই আমাক জাতিটোক আগলৈ লৈ গৈছে। অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই ভৱনে সাম্য মৈত্ৰীৰ আমি ৰণুৱা বুলি এটা বাৰ্তা দিবলৈ সক্ষম হৈছে। কালি জনগোষ্ঠীয় যিটো শোভাযাত্ৰা, সমন্বয় শোভাযাত্ৰাৰ নামটোৱে দিয়া হৈছে, সেইকাৰণে এই শোভাযাত্ৰাই আমাৰ অসমখনৰ মাজত থকা যিবিলাক ভগা হীৰা, সেই ভগা হীৰাবোৰ জোৰা খাব বুলি আজি আমি পতিয়ন গৈছোঁ। দ্বিতীয়তে, অসম সাহিত্য সভাৰ এই আজিৰ অধিৱেশনতে আমি কেইটামান কথা কালিও কৈছোঁ, আজিও কওঁ যে আমাৰ পত্ৰিকাখনেও 2026 চনৰ 100 বছৰ সম্পূৰ্ণ কৰিব আৰু সেই 100 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি এটা নান্দি স্বৰূপে এটা অনুষ্ঠান আৰম্ভ কৰা হ'ল আৰু সেই অনুষ্ঠানত আমি নতুন প্ৰজন্মৰ লেখকক অত্যাধিক গুৰুত্ব দি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ আৰু ইয়াৰ যোগেদি এই পত্ৰিকাৰ সম্পৰ্কত আমি যোৰহাটৰ প্ৰকাশন বুলি এখন কিতাপ আমি উলিয়াম। ঠিক তেনেকৈ আমাৰ আৰ্কিঅলজিকেল যিবিলাক ছাইট আছে, সেই সম্পৰ্কে ঐতিহাসিক সমলয়ৰ সৈতে এখন কিতাপ ওলাব। 3খন কিতাপ ওলাব অসম সাহিত্য সভাৰ পত্ৰিকাত থকা ভাষা সাহিত্য সংস্কৃতিৰ প্ৰবন্ধৰে সৈতে 3টা সংকলন আমি উলিয়াম আৰু ইয়াৰ লগত সম্পৰ্ক ৰাখি আজি আমি চন্দ্ৰকান্ত অভিধানৰ প্ৰথম সংস্কৰণটো আমি আজি সামাজিক মাধ্যমৰ যোগেদি সততে পোৱাকৈ আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল আৰু অসমত অসম সাহিত্য সভাই এনে এটা ডাঙৰ কাম কৰিছে বুলি ৰাইজে নিশ্চয় অনুভৱ কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ই এটা সহায়ক হ'ব, কাৰণ আপুনি যদি স্পেলিংটো ভুলকৈ লিখিছে, তাৰ তলত ৰঙা একেডাল আহিব আৰু সেই তাত নক কৰি দিয়াৰ লগে লগে অভিধানৰ সেই পৃষ্ঠাটোত শুদ্ধ ৰূপটো বিচাৰি পাব। তাৰ উপৰি আমি এটা বৰ গুৰুত্বপূৰ্ণ কাম কৰিছোঁ, সেই হ'ল অসম সাহিত্য সভা কেতিয়াও জাকৰ পিছপৰা চৰাই হৈ নাথাকে। অসম সাহিত্য সভাই সেইকাৰণে আমাৰ সামাজিক মাধ্যমত যিবোৰ কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ যিবোৰ ওলাইছে, তাৰে বাছি বাছি ভালবিলাক আমি একত্ৰিত কৰি কবিতাৰ এটা খণ্ড, নাটকৰ এটা খণ্ড, উপন্যাসৰ এটা খণ্ড, চুটিগল্পৰ এটা খণ্ড আৰু প্ৰবন্ধৰ এটা খণ্ড, মুঠ 5টা খণ্ড সামাজিক মাধ্যমৰ পৰা আমি প্ৰকাশ কৰাৰ দিহা কৰিছোঁ। আৰু এই প্ৰকাশৰ দিহা কৰাৰ মূল কথাটোৱেই হৈছে যে সামাজিক মাধ্যমৰ সাহিত্যক অসম সাহিত্য সভাই স্বীকৃতি দিছে। এইটো এটা বাতৰি হয়তো হ'ব পাৰে, বাৰ্তা যাব পাৰে। তৃতীয়তে, আমাৰ অসমৰ পূৰ্বাঞ্চলক লৈ ইতিহাসবিদসকলে কিছু অন্যায় কৰা বুলি অসম সাহিত্য সভাই অনুভৱ কৰাই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সকলোৰে এই ক্ষেত্ৰত এটা অভিযোগ আছে। সেই অভিযোগটো নাইকিয়া কৰিবৰ কাৰণে আমি কেইবাটাও খণ্ডত কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, অসমীয়া ভাষাত পূৰ্ণাংগ অসমীয়া ইতিহাস, অসমৰ ইতিহাস
কেইবাটাও খণ্ডত প্ৰকাশ কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু আমি যে বৰাকলৈ গৈছিলোঁ তাৰ এটা সুন্দৰ উত্তৰ আজি আপোনালোকে পাব যে আমাৰ এই যিজন কি নামটো আছিলে দেৱজিৎ সাহা যোৰহাটত আজি গীত পৰিৱেশন কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।